অখিল গগৈ যদি আকাশৰ তৰা হয়, ৱাজেদ আলী চৌধুৰীৰ নিচিনা মানুহবিলাকক টিকাৰ খৰ বুলি আখ্যা দিব লাগিব। আৰু ৱাজেদ আলী চৌধুৰীৰ নিচিনা মানুহবিলাকে আজি অখিল গগৈক সমালোচনা কৰিব আহিছে। যি ৱাজেদ আলী চৌধুৰীয়ে 2016 চনৰ পৰা 26 চনলৈকে একেৰাহে জিকি আছে, কিন্তু তেওঁৰ সমষ্টিত তেওঁৰ সংখ্যালঘু মানুহৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে এষাৰো মাত মাতা নাই। আৰু অখিল গগৈ তেওঁৰ সমষ্টিত যোৱাৰ লগে লগে যেতিয়া তাত ৰাজনৈতিক ভূমিকম্প হৈ গৈছে, সকলো মানুহে যেতিয়া ৱাজেদ আলী চৌধুৰীক হৰুৱাবলৈ মন থিৰ কৰি পেলাইছে, তেনেকুৱা এটা অৱস্থাত ৱাজেদ আলী চৌধুৰী আহি পাণ চুবাই চুবাই যিবিলাক আহি ডাইলগ মাৰিলে, সেই ডাইলগ বিলাকতে প্ৰমাণ কৰে তেওঁ একজন জধামূৰ্খ মানুহ। মূৰ্খ তেতিয়াই ধৰা পৰে যেতিয়া সি কথা কয়। ৱাজেদ আলী চৌধুৰীয়ে কৈছে যে 2021 চনৰ ইলেকশ্যনত কংগ্ৰেছে সহায় কৰাৰ কাৰণেহে শিৱসাগৰ সমষ্টিত অখিল গগৈ জিকিছিলে। তেওঁৰ মিনিমাম ইমানখিনিও হোমৱৰ্ক নাই যে 2021 চনত তেওঁৰ দলৰ পৰাই কংগ্ৰেছৰ প্ৰাৰ্থী শুভমিত্ৰ গগৈ শিৱসাগৰ সমষ্টিত ইলেকশ্যন খেলিছিলে। এইটো হেল্প কৰা হ'ল নেকি? আৰু তেওঁ যিমানবিলাক ডাঙৰ ডাঙৰ কথা কৈছে, তেওঁ নিজৰ সমষ্টিত হোৱা মানুহৰ ওপৰত যিবিলাক অত্যাচাৰ হৈছিলে তাৰ বিষয়ে কি মাত মাতিছে? অসমৰ কোনোবা মানুহে, আপোনালোকে কোনোবাই ৱাজেদ আলী চৌধুৰীৰ নাম শুনিছে নেকি? কোনেও নাম শুনা নাই। আৰু সেই মানুহজনে কৈছে যে শিৱসাগৰত হেনো অখিল গগৈ হাৰিব। ৱাজেদ আলী চৌধুৰীয়ে জীৱনত মেপতো শিৱসাগৰ দেখি পোৱা নাই। শিৱসাগৰৰ বিষয়ে তেওঁ জানে কিটো? তাৰ পিছৰ কথাটো হৈছে যে ৱাজেদ আলী চৌধুৰীয়ে বিধানসভাত আজিলৈকে কোনো এষাৰ মাত মাতি পোৱা নাই, নিজৰ মানুহৰ সমস্যাৰ বিষয়ে মাত মাতি পোৱা নাই। আজি অখিল গগৈৰ আগমনৰ ফলত, অখিল গগৈৰ ৰাজনৈতিক উত্থানৰ ফলত ৱাজেদ আলী চৌধুৰীৰ নিচিনা অপদাৰ্থ মানুহবিলাকৰ যেতিয়া ভৰিৰ তলৰ মাটি নোহোৱা হৈ গৈছে, তেতিয়া তেওঁলোকে আবুল তাবুল ভ্ৰম বকা আৰম্ভ কৰিছে। আমি সকীয়াই দিব বিচাৰিছো যে আপুনি নাজানা কথাবিলাক নকব। আপুনি মেপতো জীৱনত শিৱসাগৰ জিলা দেখা নাই। শিৱসাগৰ সমষ্টিৰ বিষয়ে আপুনি কি জানে? গতিকে আপুনি নিজকে আৰু অধিক মূৰ্খ বুলি যাতে প্ৰমাণিত নকৰে, তাৰে আহ্বান জনাই আজিলৈকে